হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলোৰে ভাল। মই আজি এছিয়ান গেমছ আৰু কমনৱেলথ গেমছৰ বাবে চিলেকশ্যন পালোঁ। আমাৰ চিলেকশ্যন ট্ৰায়েল আছিলে, বহুতখিনি কণ্ট্ৰভাৰ্চি চলি আছিলে, চিলেকশ্যন হোৱা নোহোৱা ফেডাৰেশ্যনৰ আৰু ছাইৰ মাজত, কিন্তু ফাইনেলি হ'ল। আৰু মই যিহেতু চিলেকশ্যন পাবৰ কাৰণে সক্ষম হ'লোঁ, বহুতেই বেছি ভাল লাগিছে। কাৰণ আমাৰ বক্সিঙত বুলিয়ে নহয়, প্ৰতিটো স্পৰ্টছতে গেমছকেইটাক বেছি মহত্ব দিয়া হয়। কমনৱেলথ গেমছ হওক, এছিয়ান গেমছ হওক, অলিম্পিক গেমছ হওক, আৰু ইয়াত কোৱালিফাই হোৱাটো বহুত এটা ডাঙৰ কথা। আৰু যিহেতু এছিয়ান চেম্পিয়নশ্বিপৰ অহাৰ পিছৰ পৰাই ইয়াতে ফ'কাছ আছিলে, এই চিলেকশ্যন ট্ৰায়েলৰ কাৰণে ফ'কাছ আছিলে, আৰু যেনেধৰণে ভাবিছিলোঁ তেনেধৰণে হ'ল। এতিয়া যাতে ভালদৰে গৈ খেলি আহিব পাৰোঁ, সকলোৰে আশীৰ্বাদো বিচাৰিছোঁ। আমাৰ জুলাইত কমনৱেলথ গেমছ আছে, আকৌ ছেপ্টেম্বৰত এছিয়ান গেমছ আছে। বেছি দিনৰ গেপ নহয়, বাট তাৰ আগতো আৰু কম্পিটিশ্যন আছে। কমনৱেলথ গেমছৰ আগতো আৰু এটা কম্পিটিশ্যন চাগে খেলিবৰ কাৰণে যাম। চ' বহুতে বেছি এক্সাইটেডো হৈ আছোঁ, আৰু সকলোকে ভাবিলোঁ খবৰটো দিওঁ যে মই কোৱালিফাই হ'লোঁ আমাৰ এছিয়ান গেমছ আৰু কমনৱেলথ গেমছৰ কাৰণে। থেংক ইউ।